কাইলৈ ভোটগ্ৰহণৰ বাবে সম্পূৰ্ণৰূপে সাজু কাৰ্বি আংলং জিলা আৰক্ষী প্ৰশাসন। পাহাৰীয়া জিলাখনত সৰ্বমুঠ 690টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে জিলা নিৰ্বাচনী বিষয়া অৰণ্য শইকীয়াই। উল্লেখ হৈছে নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছতে EVM লৈ পলিং বিষয়াসহ কৰ্মচাৰীসকলে নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ইতিমধ্যে ৰাওনা হোৱা বুলি জানিবলৈ দিয়ে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, বিগ নিউজ। ছখন 90টা পলিং ষ্টেচন আছে আৰু P-2 অৰ্থাৎ দুদিন আগত যোৱা পলিং ষ্টেচন আমাৰ 21টা আছে। যোৱাকালি ইতিমধ্যে 21টা পলিং ষ্টেচনৰ পলিং পাৰ্টি ৰাওনা হৈছে। আজি আবেলিৰ ভিতৰত তেওঁলোক নিজৰ গন্তব্য পলিং ষ্টেচন পাব লাগে। আৰু আজি 669 যিকেইটা পলিং ষ্টেচন বাকী আছে সেইকেইটাৰ আজি পলিং পাৰ্টিসকল এতিয়া ইতিমধ্যে যাবলৈ ওলাইছে। ভালেখিনি ৰেডি হৈছে আৰু পৰৱৰ্তী 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত গোটেইখিনি পলিং পাৰ্টি আমাৰ ওলাই যাব লাগে বুলি আমি আশা কৰিছোঁ। ঠিক আছে, হ'ব।